এবাৰ মাৰ্ঘেৰিটাত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাৰ পৰৱৰ্তী সময়ত এবাৰ মাৰ্ঘেৰিটাত উচ্ছেদ চলিব, সেই কথাটো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে। মাৰ্ঘেৰিটাত এভিকশ্যনৰ কাৰণে আমি ইতিমধ্যে প্লেন কৰিছো। ডিচি আৰু এছপি লগত মোৰ আলোচনাও হৈছে। আমি মাৰ্ঘেৰিটাত যিসকল বাহিৰৰ পৰা ব্যক্তি আহিছে আৰু মাৰ্ঘেৰিটাৰ লগত তেওঁলোকৰ কোনো পৰিচয় নাই, তেনেকুৱা ব্যক্তিসকলক আমি নিশ্চিতভাৱে উচ্ছেদ কৰিম। ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ কৰিছো। এটা কথা যে আমাৰ মাৰ্ঘেৰিটা সমষ্টিত মৰাণ, মটক, আহোম, গোৰ্খা, কোচ ৰাজবংশী এই লোকসকল আহি আছে, বহু দিনৰ পৰা আছে। যদি আমি এই লোকসকলক মাটিৰ অধিকাৰ নিদিওঁ, এই অঞ্চলটোত এদিন বিক্ষোভৰ অৱনি জমিব আৰু এই বিক্ষোভে আমাক সকলোকে অশান্ত কৰিব। জনজাতি লোকসকলৰ মাটি ইয়াত সুৰক্ষিত আছে, সুৰক্ষিত থাকিব, তেওঁলোকৰ মাটিত কোনো অসুবিধা নহয়। কিন্তু য'ত মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, গোৰ্খা তেখেতসকল বহি আছে যুগ যুগ ধৰি, তেওঁলোকক মাটিৰ অধিকাৰ দিয়াটো উচিত। আমি ধেমাজি, জোনাই, ঢকুৱাখানা সকলো জেগাতে দিছো আৰু তাৰ জনজাতি লোকসকলে ইয়াক আদৰণিও জনাইছে। কোনেও বিৰোধিতা কৰা নাই। ঢকুৱাখানাত দিছো, জোনাইত দিছো, লখিমপুৰত দিছো, আমি বিশ্বনাথ চাৰিআলিত দিছো আৰু সকলো জনজাতি লোকে ইয়াক আদৰণি জনাইছে। কাৰণ আমাৰ শত্ৰু আহোম, মৰাণ, মটক, গোৰ্খা, কোচ ৰাজবংশী নহয়। আৰু জনজাতি আৰু আমি অসমৰ খিলঞ্জীয়া জাতি সত্তা, আমি যদি একে হৈ থাকিব পাৰো তেতিয়াহে আমি অসমখন বচাব পাৰিম। আজি মাৰ্ঘেৰিটাৰ বিপদটো আহোম, মৰাণ, মটকৰ পৰা অহা নাই, গোৰ্খাৰ পৰা অহা নাই। লাহে লাহে মাৰ্ঘেৰিটাখনত 10-12 হাজাৰটো অচিনাকি মানুহ জমা হলেই। গতিকে মই ভাবো যে সকলোৱে জাতীয় স্বাৰ্থত এই কথাবোৰ চিন্তা কৰিব লাগে। নিজৰ ভিতৰত কাজিয়া পেচাল কৰি থাকিলে অসমখন আমি কেতিয়াও বচাব নোৱাৰিম। বিচাৰিত কৰা হৈছে, এছামে এটা ব্যৱস্থা কৰিছে যে তেওঁলোকক ভোটাৰৰ নাম খতম কৰিব লাগে। দ্বিতীয়তে তেওঁলোকৰ প্ৰতিখন ডকুমেণ্টছে আছে, এই ব্যৱস্থাটো কি? প্ৰথম কথা, যিটো জাগাৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি সেইটো হ'ল উজনি আৰু উত্তৰ অসমত তেওঁলোক সোমাব খোজে। আমি চেষ্টা কৰিছো যাতে নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায়। নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলো, আমাৰ প্ৰজন্ম তাৰ আগৰ প্ৰজন্মই বিফল হ'ল। এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন